দাদা তই চিন্তা নকৰিবি বৰ একো নহয় এইখন ফ্লাইট সাক্ষীহঁত যোৱাখন নহয় এই মুম্বাইলৈ যোৱা ফ্লাইটখন হয় কি মোৰ বৌক তুমি সুস্থ কৰি দিয়া মোৰ তোমাৰ ওপৰত পুৰা বিশ্বাস আছে আশীৰ প্ৰতি মোৰো আশা ক্ষীণ হৈ আহিছে এখেত ঢুকোৱাৰ পিছত তাই একমাত্ৰ আশা আছিল কিন্তু এতিয়া সেই আশাও নোহোৱা হৈ আহিছে তৃষ্ণা ঠিক হৈছে যদিও তাই নিজৰ মাজতেই থাকে মই কি কৰিম একো ভাবি পোৱা নাই এয়া আপুনি কি কৰিছে ইয়াত গিটাৰ বজোৱা এলাও নাই নহয় প্লিজ চিষ্টাৰ মোক বাধা নিদিব এওঁক সুস্থ কৰি তোলাৰ এইটো একমাত্ৰ উপায় কাৰণ মই যেতিয়া অসুস্থ আছিলোঁ তেতিয়া সাক্ষীও তেনেকুৱাই কৰিছিল মোৰ বিশ্বাস আছে সাক্ষী সুস্থ হৈ উঠিব কৃষ্ণ অলপ এইফালে আহা মোৰ তোমাৰ লগত অলপ কথা আছে চোৱা বেটা তোমাক মই আজিলৈকে কোনো কথাতে জোৰ কৰা নাই কিন্তু আজি জোৰ কৰিবলৈ মই বাধ্য তুমি জীৱনটো নতুনকৈ আৰম্ভ কৰিব লাগিব তোমাৰ মনৰ অৱস্থা মই বুজি পাইছোঁ সেইবুলি মিছা আশালৈ তুমি কেনেকৈ জীয়াই থাকিবা এইবোৰ তুমি কি কৈ আছা দেউতা চোৱা ডাক্তৰে দিয়া সাক্ষীৰ ৰিপৰ্ট তাই কোনোদিন ভাল হৈ নুঠিব তুমি তাইৰ আশা বাদ দি আকৌ বিয়াত বহিব লাগিব এইটো অসম্ভৱ দেউতা সাধাৰণ কাগজৰ আখৰ কেইটাই মোৰ কেতিয়াও মনৰ বিশ্বাস নাইকিয়া কৰিব নোৱাৰে মই জানো সাক্ষীয়ে খুব সোনকালে সুস্থ হয় এদিন মোৰ ওচৰলৈ উভতি আহিব আৰু যদি নাহে মইতো কিবা এটা সুধিছোঁ বাবা তাই যদি নাহে তেতিয়া তই গোটেই জীৱনটো এনেকেই পাৰ কৰিবি নেকি হা চোৱা কৃষ্ণ সাক্ষী এতিয়া কোমাত আছে প্ৰায় মৃত অৱস্থাত তুমি আৰু কিমান দিন এনেকৈ তাইৰ কাৰণে ৰৈ থাকিবা তাই যদি আৰু ঘূৰি নাহে ডক্তৰেতো হাতেই দাঙি দিছে বাবা তই আকৌ বিয়া কৰাব লাগিব মায়ে ঠিকেই কৈছে কৃষ্ণ তুমি তেওঁলোকৰ হ'ব আণ্টি আৰু একো নক'ব আপুনি কি ক'ব খুজিছে মই বুজি পাইছোঁ কিন্তু পাহৰি নাযাব এদিন মোৰো এনেকুৱা হৈছে মই মৰিলোঁ বুলি চাৰিওফালে ওলাই গৈছে কিন্তু সেই সময়ত সাক্ষীয়ে কি কৰিছিল এবাৰ ভাবা মই মৰিলোঁ বুলি গম পোৱাৰ পিছতো তাই এইখন ঘৰ এৰি থৈ যোৱা নাছিল বৰঞ্চ তাই তোমালোকক চাইছিল সকলোৰে প্ৰব্লেম ছল্ভ কৰিছিল এতিয়া সাক্ষী কমাত আছে তোমালোকে কেনেকৈ ভাবিব পাৰিলা যে মই বেলেগ এজনী ছোৱালী বিয়া পাতি এখন সুখৰ সংসাৰ কৰিম তই মোক একো নকওঁ কিয়? আমি আকৌ ইয়ালৈ কিয় ঘূৰি আহিছোঁ?
আমি ট্ৰেইনত উঠি যাওঁগৈ ব'ল। হাৰিলোঁ বুলি পলোৱা ছোৱালী মই নহয় মা, মানে বিয়া হৈছোঁ তাৰ লগত। মোৰো সমানেই অধিকাৰ আছে সেইখন ঘৰত। ইমান সহজ মোক মোৰ অধিকাৰবোৰৰ পৰা বঞ্চিত কৰাটো? আমি সিহঁতৰ লগত যুঁজিব নোৱাৰিম অ'। আৰু সিহঁতক আমি ঠগাবলৈ লৈছোঁ বুলি প্ৰমাণো হৈ গৈছে। প্ৰমাণ যেনেকৈ থাকে তেনেকৈ নোহোৱাও হয়। মানে মানেবোৰ সময়ৰ লগে লগে বুজিবি। অঁ কাকলি ক। হেল্ল' বৰষা, ক'ত আছ তই? মই এই হোষ্টেলৰ পৰা ওলাব খুজিছোঁ। কথা আছে মোৰ অলপ তোৰ লগত, মোক লগ কৰ না। মোৰ লগত কি কথা? মোৰ ভুলবোৰ মই শুদ্ধ কৰিব বিচাৰোঁ, প্লিজ মোক এবাৰ লগ কৰ প্লিজ। কিন্তু মই আহি আছোঁ। আজি সন্ধিয়া আমি আগৰ জেগাতে লগ কৰিম। ঠিক আছে বাৰু দে, মই যাম বাৰু। অ'কে ডিয়াৰ। অ'কে। তই এইবোৰ কি কৰিব খুজিছ? চাই থাক। অঁ এইটো 5 নম্বৰ বাইলেন এইফালে। 5 নম্বৰ বাইলেন কোনফালেনো? মই চিনি নাপাওঁ। যদি বেয়া নাপাওঁ মই তোমাক থৈ আহিব পাৰোঁ। থেংকছ এইকণ সহায় কৰাৰ বাবে। আজি যদি আপুনি মোক এইকণ সহায় নকৰিলে হয় মোৰ যে কি হ'ল হয়। মোৰ লগত যাবা? ক'লৈ? মোৰ ঘৰলৈ। বিকি, কোৱা। মদ নাই খোৱা দিয়া। অন্ততঃ তাইৰ নিচিনা এজনী ছোৱালীৰ বাবে মই কেতিয়াও মদ নাখাওঁ। যি হ'ল ভাল হ'ল। কৃষ্ণই তোক কিমান ভাল পায় সেইটোও প্ৰমাণ হ'ল। সি যেনেকৈ নিজৰ ককায়েকৰ দৰে তোৰ বাবে মাত মাতিলে, মই কৰা কামবোৰৰ বাবে মই নিজৰ ওচৰতে লাজ পাইছোঁ। ময়ো। এতিয়া সেইবোৰ কথা বাদ দিয়া। সাক্ষীবোৰক কেনেকৈ সোনকালে সুস্থ কৰিব পাৰি সেইটো ভাবা। 7 মাহে কমাত থকা মানুহ এজনী তই সুস্থ হ'ব বুলি ভাবনে? এই নিগেটিভ কথাবোৰ কিয় ভাবিছা মা? দাদাই শুনিলে কষ্ট পাব। সেইবাবেইতো তোৰ ওচৰলৈ আহিছোঁ। কৃষ্ণই এই 7 মাহে খোৱা শোৱা কোম্পানীৰ কাম চব বাদ দিছে। সি কিমান কষ্ট পাইছে মই বুজি পাইছোঁ। তয়ো মই বুজি পাওঁ মা, সেইকাৰণেতো যিমান পাৰোঁ দাদাৰ অফিচৰ কামখিনি কৰি দিবলৈ চেষ্টা কৰিছোঁ। কাম কৰি দিছ বুজিছোঁ, কিন্তু তাৰ জীৱনৰ কথাও তই চিন্তা কৰিব লাগিব। জীৱনৰ কাম মানে? আইতাৰে আৰু মই তাৰ বিয়াৰ কথা চিন্তা কৰিছোঁ বুলিতো তই জানিছই। এতিয়া তই কৃষ্ণক বিয়া কৰাবলৈ মান্তি কৰাব লাগিব, নহ'লে সি খুব কম দিনৰ ভিতৰতে পাগল হৈ যাব, হয়তো মৰিও থাকিব পাৰে। এই অমংগলীয়া কথাবোৰ নক'বাচোন মা। শুনিবলৈ অমংগলীয়া হ'লেও ভণ্টিয়ে সঁচা কথাই কৈছে। দাদা, তই কেতিয়া আহিলি? এঘণ্টামানেই হ'ল। ডাক্তৰৰ সৈতে কথা পাতি আহিছোঁ। ডাক্তৰে সাক্ষীৰ প্ৰায় ৰিকভাৰী হোৱাটো অসম্ভৱ বুলিয়ে কৈছে। যোৱা মানুহ বাৰু গুচি যাব, কিন্তু যিজন থাকি যাব তাৰ কি হ'ব? যি থাকি যাব মানে? কৃষ্ণৰ কথা কৈছে। কৃষ্ণ এতিয়া যেনেকৈ সাক্ষীৰ লগত লাগি আছে, সাক্ষী মৃত বুলি কোৱাৰ পিছত কৃষ্ণৰ কি হ'ব ভাবিছাচোন। সেইকাৰণে তই কৃষ্ণক বিয়া কৰাবলৈ মান্তি কৰাব লাগিব। আমিও ক'ম। তুমি কথাটো বুজা নাই কৃষ্ণ। আপোনালোকে বুজা নাই আণ্টি, নে কথাটো দেউতাই বুজি পাইছে? এইটো জনমত সাক্ষী আৰু মোৰ মাজত কোনো অহাটো সম্ভৱ নহয়। লাগিলে তাৰ বাবে দেউতাৰৰ মৰা মুখখন নেদেখোঁ। দেউতাই এনেকৈ কৈছা কি? তুমিয়ে ক'বলৈ বাধ্য কৰাইছা।
আজি সাক্ষীয়ে চকু মেলি চাইছিলে আণ্টি মই স্পষ্টকৈ দেখিছোঁ কিন্তু কোনেও বিশ্বাস নকৰে সাক্ষী ভাল হ'ব তাইৰ ভাল হোৱা চান্স অলপমানো যদি থাকিলেহেঁতেন তোমাতকৈ বেছি মই সুখী হ'লোহেঁতেন কৃষ্ণ আণ্টি আপুনিও সঁচা কথাটো মানি লোৱাচোন কৃষ্ণ আমি চাগে নিৰ্দয় নোহোৱাৰ কাৰণে সাক্ষী কিমান দিনে চিতাত উঠোৱা নাই কথা কওঁতে এবাৰ ভাবিব আণ্টি তাই আপোনাৰ ভাগিন সাক্ষীয়ে মোতকৈও বেছি আপোনাক ভাল পায় আৰু আপুনি বুকুত শিল থৈ কথাখিনি কৈছোঁ কৃষ্ণ নিজৰ কথাখিনি নিজৰ কাণ দুখনে শুনিবলৈ কষ্ট পাইছে কিন্তু কি কৰিম কোৱাচোন সাক্ষীয়ে এক্সিডেণ্ট হোৱাৰ সময়তো বাৰে বাৰে তোমাৰ কথাহে কৈছিলে কৃষ্ণক চাবা মাহী কৃষ্ণক চাবা তাক ভাঙি পৰিবলৈ নিদিবা তুমি জীৱনটো নতুনকৈ আৰম্ভ কৰিব লাগিব কৃষ্ণ বিয়া কৰাব লাগিব তুমি মই মৰা বুলি শুনাৰ পিছত কিন্তু সাক্ষীয়ে বেলেগৰ লগত বিয়াত বহা নাছিল সেয়া এটা মাহ আছিল এতিয়া সাক্ষী কোমাত থকা 7 মাহ হ'ল 7টা জনমলৈ একেলগে থাকিম বুলি দেখোন অগ্নিক সাক্ষী কৰি শপত লৈছিলোঁ এতিয়া 7টা মাহতে কেনেকৈ 7টা জনমৰ শপত শেষ কৰি পেলাম তুমি কথাটো বুজা নাই কৃষ্ণ আপোনালোকে বুজা নাই আণ্টি নে কথাটো দেউতাই বুজি পাইছে এইটো জনমত সাক্ষী আৰু মোৰ মাজত কোনো অহাটো সম্ভৱ নহয় লাগিলে তাৰ বাবে দেউতাৰৰ মৰা মুখখন নেদেখোঁ দেউতা এনেকৈ কৈছা কিয় তুমিয়ে ক'বলৈ বাধ্য কৰাইছা তুমি এনেকৈ থাকি ভাবিছা নেকি অকল তুমিয়ে কষ্ট পাইছা তোমাক এইটো অৱস্থাত দেখি দিনে দিনে আমি মৰি গৈছোঁ তুমি এইটো সময়ত একো খোৱা বোৱা কৰা নাই তুমি ভাবিছা নেকি তুমি নাখালে দেউতাহঁতে খাব দেউতা প্লিজ মোৰ গা বেয়া লাগি আছিল কাৰণে ডাক্তৰক দেখুৱালোঁ বিপি চুগাৰ দুইটাই হাই হৈছে ভালেই হ'ব দিয়া তুমিতো ইয়াত থাকিবাই মই আৰু বেমাৰী হৈ ICU ৰুমতে সোমাই থাকিম দিয়া অন্ততঃ চকুৰ সন্মুখত তোমাক দেখা পাই থাকিম দেউতা প্লিজ প্লিজ দাদাই বুজিব জানো নুবুজিলে আমি জোৰকৈ বুজাব লাগিব আৰু এটা কথা হ'ব কি মানুহৰ প্ৰতি ভুল ধাৰণা এটা লৈ যেতিয়া নিজৰ ভুলটো বুজিব পাৰোঁ তেতিয়া নিজকে নিজে ক্ষমা কৰিবলৈ মন নোযোৱা হয় মামা তোমাৰ প্ৰতি অন্যায় কৰা বুলি তোমাক বেয়া পোৱা বুলি কৃষ্ণক মই ঘৃণ কৰিছিলোঁ ভগৱানৰ ওচৰত সদায় খাটিছিলোঁ কৃষ্ণ শেষ হৈ যাওক ধ্বংস হৈ যাওক কিন্তু এতিয়া কৃষ্ণ শেষ হৈ যায় বুলি ভয় লাগিছোঁ বিকি দাদা একো নহয় মামা মই আছোঁ মই তাক বুজাম হেল্ল' হয় কওকচোন হেল্ল' বিক্ৰম দত্ত শুনি আছে হয় কালি আপুনি সাক্ষী দিবৰ কাৰণে লগত ছোৱালীজনী লৈ আহিব হয় ঠিক আছে মই তেওঁক লৈ যাম থেংক ইউ কোন এডভকেটজন তেওঁৱে সেই কাকলি আৰু মোৰ ডিভৰ্চৰ কেছটো কৰি আছে কাকলিৰ লগৰ বৰষাক কাইলৈ কোৰ্টলৈ সাক্ষীৰ বাবে লৈ যাবলৈ কৈছে বৰষাই যদি কাকলিৰ চব প্লেনৰ কথা কোৰ্টত কৈ দিয়ে তেতিয়া আমাৰ 100% ডিভৰ্চ ফাইনেল আজি যদি তাই বিক্ৰমক এইখিনি কথা নকলে হয় তাই মৰিব লগা নহ'ল হয় আজি ঐ কাকলি বিক্ৰমৰ ফোন আহিছে বিক্ৰমে আকৌ কিয় ফোন কৰিছে বল বল ইয়াৰ পৰা জলদি বল 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 অঁ বল আজি যদি বৰষাই বিক্ৰমক কথাখিনি নকলে হয় আজি আমি সেইখন ঘৰত থাকিলোঁ হয় ইমান টকা দিলোঁ হ'লেও তাই কৈ দিলে বিক্ৰমক কথা মুঠতে আমি বৰষাক মাৰিবই লাগিব তই সেইবিলাক কাম নকৰিবি নাই আকৌ এবাৰ ভাবচোন একো ভাবিবলৈ নাই বৰষাক আমি মাৰিবই লাগিব মা
সেই সম্পত্তিখিনি আমি নাপালোঁ যিখিনিৰ কাৰণে আমি ইমান কষ্ট কৰিলোঁ সেই সম্পত্তিখিনি আমি ল'বই লাগিব যেনেকৈ হ'লেও তই যি ভাল দেখ তাকে কৰ ভালকৈ সাৱধানে কৰিব তই লাগিব কিন্তু মোক হেল্প কৰিব লাগিব হ'ব মই অকলে গোটেইখিনি কাম কৰিব নোৱাৰোঁ তোৰো সহায় লাগিব হ'ব দে তই যি ভাল দেখ তাকে কৰ আহিছে আহিছে যা বৰষা কি হ'ল কিয় মাতিছিলি মোক তই বহচোন মই কৈ আছোঁ ভালে আছে আছো আহা বৰষা বহাচোন বহা মই তোক ইয়ালৈ ক্ষমা খুজিবলৈহে মাতিছোঁ বৰষা মাতিছিলি তই মোক এইটো কাৰণে মই বহুত ভুল কৰিলোঁ অ' মই তোৰ লগতো বহুত বেয়া কৰিলোঁ মোক ক্ষমা কৰি দে মই সেই ঘৰখনৰ লগতো বহুত বেয়া কৰিলোঁ মোক ক্ষমা কৰি দিবি অ' বৰষা তুমি আমাৰ ঘৰলৈ কিয় যোৱা নাই এইবাৰ পৰা কিন্তু যাবা দেই যাব মা বৰষা এবাৰৰ পৰা আমাৰ ঘৰলৈ যাব তই মোক ব্লেকমেইল কৰিব আহ হা তই ক'ত সাহস পালি হা তই আজি মৰিব লাগিব তই জান মই কিমান কথা কৰিব পাৰোঁ তই হ'লেও মোৰ কথা বিক্ৰমক কৈ দিলি হা কি কৰিছ তই আজি মৰিবই লাগিব তই মোৰ কথা কিয় কৈছিলি বিক্ৰমক আজি যদি তাই বিক্ৰমক এইখিনি কথা নকলে হয় তাই মৰিব লগা নহ'ল হয় আজি ঐ কাকলি বিক্ৰমৰ ফোন আহিছে বিক্ৰমে আকৌ কিয় ফোন কৰিছে বল বল ইয়াৰ পৰা জলদি বল 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 কি হ'ল ৰিচিভ কৰা নাই এনেকৈ ফোন কৰি থকাতকৈ ব'লা ছোৱালীজনী এবাৰ লগ কৰি আহোঁ এইবোৰ কথা ফোনত পতাতকৈ সন্মুখৰ পৰা পতাটো বেছি ভাল তথাপিও তাই হোষ্টেলত আছেনে নাই এবাৰ জানি ল'ব পৰা হ'লে ভাল আছিল আকৌ এবাৰ কৰাচোন নাই কৰা নাই কৰা ব'লা তাই হোষ্টেললৈ যাওঁ ব'লা 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 Saki